এয়া আহি পালোঁ শিৱসাগৰ জিলাৰ মাজমজিয়াত মাজভাগতে অৱস্থিত এটা মন্দিৰ শিৱদৌল। দেখি আছিলোঁ কিতাপত, পঢ়ি আছিলোঁ, শুনি আছিলোঁ ইয়াৰ কথা, টিভিত দেখিছিলোঁ, মোবাইলত ফেচবুকত দেখিছিলোঁ আৰু আজি এয়া চকুৰ সন্মুখত আহি পালোঁ। এয়া শিৱদৌল, ইমান ওখ আৰু এইফালে এইটো হৈছে দেৱী দৌল আৰু তাৰে কাষতে লাগি আছে এটা বিষ্ণু দৌল। ভিতৰত সোমাই গ'লোঁ। এয়া ল'ৰাই কৈ আছে ভিতৰত যাম, কিন্তু যিহেতু আমি বহুত ঘূৰি গৈছোঁ আৰু খানাও খাই দিলোঁ, সেইকাৰণে ভাল নালাগিল, ভিতৰত নোসোমালোঁ, বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ। ইমানেই ধুনীয়া দেখিবলৈ, আপোনালোকক কেনেকৈ ক'ম, ইমান ওখ আৰু তাৰ কাষতে লাগি আছে এইটো শিৱসাগৰ পুখুৰী। মই এটা ৰীলত কৈছিলোঁ যে জয়সাগৰ পুখুৰী বুলি, কিন্তু এইটো জয়সাগৰ পুখুৰী নহয়, শিৱসাগৰ পুখুৰীয়ে। মই নাজানো, দুটা পুখুৰীৰ নাম শুনিছিলোঁ, শিৱসাগৰ আৰু জয়সাগৰ। মই ভাবিছিলোঁ জয়সাগৰ, কিন্তু এইটো হ'ল শিৱসাগৰ পুখুৰী। শিৱদৌলটো ইমান ওখ, ওপৰত এটা গল্ডেন সোণালী কালাৰৰ কলচীৰ নিচিনা আছে, সেইটো সোণৰে হয় চাগে। আৰু ইমান বৰষুণ দিছে, বৰষুণত ছাতি লৈ হ'লেও মানুহজনে ছাতি ধৰি আছে আৰু মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাইছোঁ, ময়ো চাইছোঁ। সেয়া চাই লওক।